ওয়া গগৈ গধূলিখন কি কৰিছ তই? এইয়া ধান তুলি আছো। ধান তুলি আছা? এইয়া ধান তুলি আছো। বাৰে 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 আৰু কিমান আছে? ৰাতি হৈ গ'ল। হা আছে দে আৰু 3 ভাগমান। 3 ভাগমান আছে। মানে ওপৰতে ডাইলগটো মাৰি দিলে আৰু গধূলি হ'ল যে তাকে অলপ সহায় কৰোঁ বুলি আহিলে মোক আৰু এইফালে দাদাই আনি আছে দেখিছে গধূলিও পথাৰত লাগি থাকিব লগা হৈছে। আঘোণ মাহৰ এয়া পৰিৱেশ ধান আজি শেষ লগতে চান্স পালোঁ মানে আমাৰখিনিও মানে এতিয়া উঠাই লৈছোঁ এটা ছাইডত ওপৰত জীৱন এইফালে চাই দিয়া জীৱন গুটিৰ লগতে আছে মানে ওপৰলৈ আন্ধাৰ হৈ আছে গতিকে দেখাব পৰা নাই আৰু মোবাইলৰ লাইটটো জ্বলাইহে আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। এয়া ডাঙৰিবিলাক দেখিছে মালভোগ ধানৰ খেতি এয়া ট্ৰেক্টৰ মানে একদম বোকা চোকা ফালি সোমাই গৈছে গেটত এয়া দেখিছে আৰু দাদাহঁতৰ আজি শেষ হ'ল আমাৰ আৰু 2-এদিন লাগিব আৰু তাকে মানে যিহেতু দাদাহঁতৰ ট্ৰেক্টৰ পথাৰলৈকে আহিলে আমাৰো মানে কেইভামান লৈ যাওঁ বুলি বান্ধিলোঁ উঠালোঁ এতিয়া দাদাখিনি উঠাই আছে এয়া গৌৰাংগ ভাইটি হয়। তোমালোকে শেষ হ'ল নাই? আমাৰ আজিয়ে শেষ হ'ল। আজি শেষ হ'ল বাৰু নটো খালা নাই? খালোঁ দেই থুলমূলকৈ। এই ওপৰৰ প্ৰভু দেখিছে ডাঙৰিবিলাক কেনেকৈ ধৰিছে আৰু তাক মানে দেখাব পৰা নাই ভালদৰে ওপৰলৈ আন্ধাৰ যিহেতু হৈ আছে। বাকী আপোনালোকে ভিডিঅ'টি চালে যিহেতু পথাৰত আছোঁ পথাৰৰ পৰা এই ভিডিঅ'টি কৰিলোঁ ভিডিঅ'টি চোৱাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক।